মুছলমানৰ যিটো আলী ৰহমান হুছেইন আমি তাৰ মাজত বিলীন হৈ গৈছোঁ, যাৰ কাৰণে আজি আমি আমাৰ পৰিচয় সংকটত পৰিছোঁ। আৰু আজি আমি চিনাক্তকৰণ কৰাৰ কাৰণে আমি আজি চৰকাৰৰ ওচৰত দাবী জনাবলগীয়া হৈছে। আৰু আজি ছেইম কণ্ডিশ্যন আৰু সেই অনুৰূপ কণ্ডিশ্যন এই বিজেপি নেতৃত্বাধীন চৰকাৰখনেও কৰি আছে। আজি যেনেকৈ গৰিয়ামূৰীয়া দেশী ভূমিপুত্ৰ এই খিলঞ্জীয়া লোকসকল আজি চিনাক্তকৰণ কৰিবলগীয়া হৈছে, আৰু 15 বছৰ পিছত ইয়াত থকা হিন্দু যিবিলাক কোচ, কলিতা, মৰাণ, মটক, ৰাভা, এচং গোটেইবিলাকে চিনাক্তকৰণ কৰাৰ কাৰণে এদিন এখন যুদ্ধ লাগিব। কাৰণ বিজেপি নেতৃত্বাধীন চৰকাৰখনে যিটো পদক্ষেপ লৈছে যে 2014লৈকে অহা সকলো হিন্দু বাংলাদেশীক নাগৰিকত্ব দিব, তেতিয়া কিন্তু এই বাংলাদেশী হিন্দুবিলাকৰ মেজৰিটি অসমীয়া আমাৰ যিবিলাক কোচ, কলিতা, মৰাণ, মটক, খিলঞ্জীয়া হিন্দু আছে এইবিলাকতকৈ ওপৰত যাব। তেতিয়া কিন্তু এই লোকসকলেও আজি যেনেকৈ আমি আমাৰ যিটো অসুবিধাৰ সন্মুখীন হৈছোঁ, এই অসুবিধাৰ সন্মুখীন এই জাতি জনগোষ্ঠীবিলাকো হ'ব। আমি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত অসম আন্দোলনক আমি শ্ৰদ্ধা জনাইছিলোঁ, আৰু অসম আন্দোলনৰ প্ৰতিটো দফাই আমি মানি লৈছিলোঁ 1971 চনলৈকে অহা প্ৰতিটো জাতি জনগোষ্ঠী হিন্দু হওক বা মুছলমানে হওক আঁকোৱালি লৈছিল। আমি তাক গ্ৰহণ কৰিছোঁ, অসম চুক্তিক আমি সন্মান জনাইছোঁ। কিন্তু অসম চুক্তিক অৱজ্ঞা কৰি আজি বিজেপি নেতৃত্বাধীন চৰকাৰখনে যিটো কথা হাতত লৈছে তাক আমি কেতিয়াও মানিবলৈ নিদিওঁ, আৰু কেতিয়াও হ'ব নিদিওঁ সদৌ অসম গৰিয়ামূৰীয়া দেশী জাতীয় পৰিষদে। ইতিমধ্যে আমি বাংলাদেশী বজাৰ লৈ আমাৰ আজি ল'ৰা ছোৱালীবিলাক কি হৈছে, আজি আমাৰ প্ৰতিটো কৰ্ম সংস্থাপনৰ কাৰণে আমি আজি বেংগলোৰত যাবলগীয়া হৈছে, আজি চেন্নাইত যাবলগীয়া হৈছে, আজি দিল্লীত যাবলগীয়া হৈছে, আজি হায়দৰাবাদত যাবলগীয়া হৈছে, আজি কাম বিচাৰি যাবলগীয়া হৈছে। কিয় যাব লাগে? কাৰণ ইয়াত জনবসতি ইমান বেছি হৈ গৈছে যে আমাৰ ল'ৰা ছোৱালীবিলাকে, আমাৰ নিবনুৱা ল'ৰা ছোৱালীবিলাকে